यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন বৰ্তমানৰ পটভূমিত এটা অতি লাভজনক কৌশল। ইয়াত ন্যূনতম মূলধনী বিনিয়োগ আৰু তুলনামূলকভাৱে কম কষ্টৰ বিনিময়ত অধিক লাভৱান হোৱাৰ থল থাকে। তদুপৰি অসমৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়ব মীন পালনৰ বাবে অতি উত্তম। সুখৰ বতৰা যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এক বুজন সংখ্যক শিক্ষিত যুৱক যুৱতীয়ে মীন পালনৰ জৰিয়তে স্বনিয়োজন প্ৰশস্ত কৰিছে। এয়া অনাগত দিনৰ বাবে এক আশাৰ বতৰা। এওঁলোকৰ অনুকৰণত আন বহুতো যুৱক যুৱতী মীন পালনত জড়িত হৈ ধৰাতেই সৰগ ৰচিছে। মীন পালনক মুখ্য বিষয় হিচাপে লৈ সমন্বিতভাৱে আন বহুতো কৃষিভিত্তিক কাম কাজ কৰাৰ থল আছে। তেনে এজন আদৰ্শ মীন পালক হ'ল ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত কঁঠালবাৰী গাঁৱৰ প্ৰসন্ন ৰাভা। আহকচোন ৰাভাই কি কয় জানি লওঁ। মই প্ৰথমতে এই আমাৰ IMCৰ খিনি কৰি আছিলোঁ মীন পালন সংমিশ্ৰিত। ইয়াৰ ভিতৰত মই প্ৰথমতে এই পদক্ষেপ লৈছিলোঁ যে হাঁহৰ লগত মীন পালনটো কেনেধৰণে আমি কৰিব লাগে সেইখিনি মই শিকি আহিছিলোঁ আৰু সেই মৰ্মে পুখুৰীৰ ওপৰত মই দুখন ফাৰ্ম বনালোঁ। সেই তাতে ঘৰৰ ওপৰত মই ব্ৰইলাৰো কৰিছিলোঁ, হাঁহ কুকুৰাও পালন কৰিছিলোঁ। তেনেকুৱা ধৰণৰকৈ মই খুব কম খৰচত মই মাছ পালন কৰিছিলোঁ। তেনেকুৱাকৈ মই আগবাঢ়ি গ'লোঁ আৰু বেলেগত যিবিলাক মানে ফাৰ্ম আছে সেইবিলাকতো মই মানে ছাৰ্ভে কৰিব গৈছিলোঁ বা মই চাবলৈ গৈছিলোঁ। তেনেকুৱা এটা প্ৰেৰণা পাইছোঁ। তাতো মই বহুখিনি পালন কৰি অহা দেখি আহিছিলোঁ মই মাছৰ লগতে, যে পুখুৰী পাৰত মানে ডাঙৰ ডাঙৰ গৰুবিলাক দেখা পাই আহোঁ। তেনেকুৱা মোৰো ইচ্ছা যায়। তেনেকুৱা মই ইয়াত বৰ্ণশংকৰৰ গৰুও মই ৰাখিছোঁ আৰু ছাগলীও মই দেখা পাই আহিছিলোঁ আৰু ছাগলীও সেই মৰ্মে মই কৰিছিলোঁ। ছাগলী মোৰ জাত এতিয়া বৰ্তমান আছে, বিটাল আছে, চিৰাহী আছে, বাৰবাৰিক আছে আৰু মোৰ লোকেলো আছে। তেনেকুৱাকৈ মই পালন কৰি আহিছোঁ। আৰু এতিয়া ধানৰ লগতো মই মীন পালন কৰি আহিছোঁ। কাৱৈ মাছ, মাগুৰ মাছ, হয় হয়, এইবিলাকতো মই ৰখাইছোঁ। কাৱৈ মাছ, মাগুৰ, হয়, গোটেইখিনি কাম কাজ কৰে। ইয়াৰ কাৰণেতো কিছু কাৰিকৰী পৰামৰ্শৰ দৰকাৰ। সেইখিনি আপুনি ক'ৰ পৰা পায়? সেই কাৰিকৰী পৰামৰ্শখিনি মই পোনপ্ৰথমে মই আমাৰ ডিপাৰ্টমেণ্টৰ যিবিলাক বিষয়া আছে, এই ছাৰসকল আছে, তেওঁলোকৰ পৰা মই পোনপ্ৰথমে মই পৰামৰ্শবিলাক লওঁ। তাৰপিছত আৰু এই প্ৰেক্টিকেল যেহেতু আমাৰ মানে দিশটো আমি চাবলগীয়া হয়, সেই প্ৰেক্টিকেল কৰি থকা ব্যক্তিসকলৰ ওচৰতো মই যাওঁ। গৈ মেলি সেইবিলাক মই শিকি বুজি আহোঁ আৰু সেই মৰ্মে মই কৰিবৰ কাৰণে মই প্ৰয়াস কৰিছোঁ আৰু কৰি আহিছোঁ। ধৰক এতিয়া আপুনি জৈৱপুঞ্জৰ জৰিয়তে মীন পালন কৰিছে, কাৱৈ মাগুৰ মাছ পালন কৰিছে। এই গোটেই কথাখিনি আপুনি এটা সামঞ্জস্যভাৱে লৈ যোৱাত একো অসুবিধা হোৱা নাই? সেইবিলাক মই একো অসুবিধা হোৱা নাই। মাত্ৰ এটাই হয় যে সময়খিনি অলপ বেছিকৈ দিবলগীয়া হয় আৰু সেই সময়খিনি এই মাছ উৎপাদন হৈ থাকোঁতে বা কৰ্মখিনি কৰি যাওঁতে সময় কোনফালে গুচি যায় আমি সেইখিনি মানে ধৰিবগৈ নোৱাৰোঁ। আৰু সেইবিলাক কৰি আহি এনেকুৱা ধৰণৰ এটা ইণ্টাৰেষ্ট লাগি যায়, উৎসাহ লাগি যায়। আৰু মানুহবিলাকো যিহেতু আহি মেলি দুই এজন বিশিষ্ট ব্যক্তিবিলাকো আহি মেলি সেইবিলাক দেখা পায় এটা ভাল কাম যে কৰি আহিছোঁ সেইবিলাকো এটা মানে কৈ যায়। সেনেকুৱা ধৰণৰ মানে এটা উৎসাহ লাগে মনত আৰু সেই মৰ্মে আমি কৰি আহিছোঁ আৰু সেইকাৰণে আমি ভাগৰুৱা এটা অনুভৱ আমাৰ নাহে। আৰু আপুনি ধৰক বিভিন্ন সময়ত পুৰস্কাৰ প্ৰাপ্তও হৈছে, পুৰস্কাৰো আপুনি প্ৰাপ্তি কৰিছে নহয় জানো? হয় ছাৰ। সেই কথাবোৰে আপোনাক আনন্দ দিয়ে? হয়, সেইবিলাক আনন্দ দিয়ে ছাৰ।
আৰু ধৰক আপোনাৰ এই কাম কাজখিনি দেখি হয় আপোনাৰ ওচৰ পাজৰ বা ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা মীন পালক ইয়াত আহে হয় আহে তেওঁলোকে শিকিছে ইয়াতে হয় তেওঁলোকে শিকি কেনেকুৱা ধৰণৰ কাম কৰি আছে কিবা ফলাফল আপোনাক জনায়নে হয় তেওঁলোকৰ ফালৰ পৰা যিবিলাক নেকি এই মাছৰ ক্ষেত্ৰত বেমাৰে হওক বা মাছ বাঢ়ানৰ ক্ষেত্ৰতেই হওক বা মাছৰ জাতৰ ক্ষেত্ৰতেই হওক বা মাছ কেনেকৈ ধৰণৰ পুহিব লাগে বা আমি কি মাছ এৰিব লাগে এটা পুখুৰীত আমি মাছ কিমান এৰিব লাগে আৰু কি জাতৰ এৰিব লাগে সেইবিলাক বস্তু যেতিয়া সুধিব যেতিয়া মই কোৱা মতে তেওঁলোকে কৰিব তেওঁলোকে তেওঁলোকৰ পৰা যিবিলাক ফিডবেক পোৱা যায় সেইবিলাকত মানে খুব এটা আনন্দ লাগে ভাল ফলাফল পাইছে তেনেকুৱাকৈ কোৱাৰ পিছত মানে ভালো লাগে আৰু তেওঁলোকৰ পৰাই আৰু নতুন যিবিলাক মানে ফাৰ্মাৰ আহে খেতিয়ক আহে তেওঁলোকো আকৌ মোৰ ওচৰত আহে তেনেকুৱাকৈ মোৰ মানে এটা উৎসাহ অধিপনাবিলাক প্ৰেৰণা পাওঁ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ আন এজন প্ৰবীণ মীনপালক হ'ল ধৰ্মেশ্বৰ ৰাভা ধৰ্মেশ্বৰ ৰাভাৰ কৰ্মৰাজিয়েও অনুপ্ৰাণিত কৰিছে আন বহুতক ৰাভাৰ কৰ্মৰাজিৰ পৌনিক ক্ৰিয়াৰ সুবাসেৰে মীন পালন কৰি সফল হৈছে বহুতো প্ৰকৃতাৰ্থত ধৰ্মেশ্বৰ ৰাভা আৰু প্ৰসন্ন ৰাভাৰ পৃষ্ঠপোষকতাত ভেৰগাঁৱত সঁচা অৰ্থত আৰম্ভ হৈছে নীল বিপ্লৱ তেওঁলোকৰ মাৰ্গদৰ্শনেৰে মীন পালন কৰি সফল হোৱা লংকেশ্বৰ কছাৰীৰ অভিমত এনেধৰণৰ মই মীন পালনৰ ক্ষেত্ৰত আগ্ৰহী হওঁ বিশেষকৈ আমাৰ প্ৰসন্ন ৰাভা তেখেতৰ যি কৰ্মৰাজি তেখেত যিখিনি কৰে সেইখিনিক দেখিয়ে মই মীন পালনত আকৃষ্ট হৈ ময়ো মানে মীন পালন কৰিবলৈ ধৰিলোঁ কিমান ডাঙৰ আপোনাৰ পুখুৰী কিমান জলকালি হয় এতিয়া মোৰ পুখুৰী হ'ব মোটামুটিকৈ পানীকালি হ'ব 6 বিঘা 6 বিঘা হয় আৰু লগত আপুনি সমন্বিত পালনো কৰিছে হয় সমন্বিত সৈতে মই গাহৰি পালন কৰিছোঁ বৰ্তমান মাছৰ লগত হয় এই ধৰক এই পুখুৰী পালন বা গাহৰি পালনৰ কথা বতৰাখিনি আপোনাক দিহা পৰামৰ্শখিনি প্ৰসন্ন ৰাভাই দিয়ে হয় বিশেষকৈ মাছৰ ক্ষেত্ৰত তেখেতৰ পৰা আমি যিমানখিনি পাব লাগে পৰামৰ্শ সেইখিনি সমুদায় তেওঁৰ পৰা আমি শিকিছোঁ আৰু যিবিলাক নেকি গাহৰিৰ ক্ষেত্ৰত ল'বলগীয়া শিকিবলগীয়া কথা সেইখিনি আমাক লালপুৰত অৱস্থিত KVK মানে কৃষি বিজ্ঞান কেন্দ্ৰ তেখেতসকলৰ পৰা আমি শিকিবলৈ পাইছোঁ মাছৰ পোনাটো ক'ৰ পৰা পায় আপোনালোকে আমি মাছৰ পোনাটো বিশেষকৈ আমাৰ ৰাভাদেৱৰ পৰাই আমি প্ৰায় ক্ৰয় কৰি লওঁ কি মাছ পালন কৰে আপুনি মই এতিয়া বৰ্তমান ৰৌ মিৰ্গা ভকুৱা কমলকাট গ্লাছ কাপ চিলভাৰ আৰু এটা চান্দা এইবিলাক মানে পালন কৰি আছোঁ মানে গাহৰিৰ লগত মাছটো পালন কৰিলে লাভটো বেছি নেকি হয় কিহৰ কাৰণে কি ইটোৰ কাৰণে লাভ হয় মানে যিখিনি নেকি গাহৰিৰ মল ওলাব সেইখিনিৰে মানে ৰাতিপুৱা ভাগত মাছকেইটা খাদ্য নিদিলেও হয় সেই খাদ্যখিনিৰে মানে চলি যায় গতিকে খৰচটো মানে এটা খৰচ কমি আহে তাৰ ফলত মাছকেইটাৰো গ্ৰোথ ভাল হয় সেইফালৰ পৰা মানে মোটামুটি লাভ তাৰমানে আপুনি ক'ব বিচাৰে যে ধৰক এনেকুৱা ধৰণে মীন পালন কৰি এটা পৰিয়াল চলিব পাৰে হয় নিশ্চয় একদম ধুনীয়াকৈ পাৰে নিশ্চয় আপুনি সুখী হয় সুখী মই আপুনি আৰু বেলেগ কিবা কামো কৰে নেকি মই সৰুকৈ মই দোকানো এখন আছে মই সময় ফেয়াৰ প্ৰাইচ ডিলাৰশ্বিপ হয় মই সেইবিলাকতো জড়িত আপুনি মীন পালন হয় এই সুযোগতে অনুৰূপ দৃষ্টিভংগীৰে মীন পালন কৰি সফল হোৱা খগেন ৰাভাৰো অভিমত জানি লোৱা হওক বৰ্তমান মই এতিয়া আগতে খেতি বাতিয়ে কৰিছিলোঁ কিবা শাক পাচলি খেতি কৰিছিলোঁ ধান খেতি কৰিছিলোঁ তাত ধান খেতি কৰাতকৈ মই এতিয়া যি দেখিলোঁ আজি 3 বছৰ ধৰি মানে আমাৰ প্ৰসন্ন ৰাভাই মানে এই শিকাইছে তাৰ পৰা শিকি মানে এতিয়া পুখুৰী মানে 3টা বনাইছোঁ বনাই আৰু হাঁহ পালন কৰিছোঁ সেনেকৈ মানে অলপ উপাৰ্জন কৰি আছোঁ মানে আপুনি খেতিতকৈ মীন পালনটো বেছি লাভজনক বুলি ভাবে নেকি হয় ছাৰ মই ধান খেতিতকৈ মাছটো বেছি লাভেন পাইছোঁ আৰু বৰ্তমানে কথা বতৰাখিনি আপোনাক কোনে শিকাইছিল এই প্ৰসন্ন ৰাভাৰ পৰাই শিকিছোঁ আমি মাছৰ পোনাটো ক'ৰ পৰা পায় এই প্ৰসন্ন ৰাভাৰ পৰাই নিওঁ আমি আৰু হাঁহ যে লগত পালন কৰিছে হাঁহ ক'ৰ পৰা আনিছে হাঁহটো এই মানে প্ৰসন্ন ৰাভাই আনি দিছিলে গুৱাহাটীৰ পৰা খানাপাৰাৰ পৰা আনি দিছিলে এই যোগাযোগ কৰি হাঁহৰ লগত মাছ পুহিলে লাভ বেছি নেকি অলপ লাভৱান হোৱা যায় তাৰমানে খাদ্যখিনি অলপ কম লাগে কম লাগে হাঁহৰ মলটো তাৰমানে মাছৰ কাৰণে কামত দিয়ে গতিকে এই কামখিনি কৰি আপুনি সুখী হয় আৰু আপুনি ভাবিছে যে এই ধৰণে আপুনি ভৱিষ্যতে উন্নতি কৰিব পাৰিব তেনেকৈ ভাবিছোঁ এতিয়া যদি মালিকে বাচাই ৰাখে এনেকৈ এনেকুৱা এটা কথা হ'ব পাৰে নেকি যে আপুনি যিখিনি কাম কৰিছে আগতে আপুনি খেতি কৰিছিলে খেতিৰ পৰা আপুনি মীন পালনত আহিলে তাৰমানে এনেকুৱাকৈ এটা আমি কথা ক'ব পাৰোঁ নেকি যে খেতি বাতিতকৈ মীন পালনত লাভ বেছি হেৰি খেতি বাতিতকৈ খেতিটো মানে
মানে কণ্টিনিউ লাগি থাকিব লাগে, মানে চব সময়তে মানে লাগি থাকিব লাগে। আমাৰ এই মীন পালনটো মানে দিনভৰ লাগি থাকিব নালাগে, মাত্ৰ 2টা টাইম, ৰাতিপুৱা আৰু এই সন্ধিয়া সময়ত মানে খাদ্যখিনি দিলেই হ'ল, অলপ চোৱা চিন্তা কৰি থাকিলেই হ'ল। আমাৰ আকৌ খেতিটো হ'লেতো একেবাৰে চব সময়তে লাগিয়ে থাকিব লাগে। আপুনি সুখী? সুখী হয়। ভেৰগাঁৱৰ মীন পালকসকলক বিভাগীয় সহযোগিতাৰেও আগবঢ়াই নিয়াৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰখা হৈছে। জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰে নিজে ক্ষেত্ৰলৈ গৈ মীন পালকসকলক আধুনিক মীন পালন কৌশলানি অৱগত কৰাৰ ব্যৱস্থা কৰিছে। বিশেষকৈ মাটি আৰু পানীৰ গুণাগুণ পৰীক্ষাৰ ব্যৱস্থা কৰা হয় মীন পালকৰ পুখুৰীত। সেই মৰ্মে প্ৰদান কৰা হয় যাৱতীয় নিদান। আমাৰ বৈজ্ঞানিক পদ্ধতিত মাছ খেতি কৰিবলৈ হ'লে আমি পানীৰ গুণাগুণটো সদায় অটুট ৰাখিব লাগিব, ভাল গুণাগুণ ৰাখিব লাগিব। সেই উদ্দেশ্যে আমি বিভাগৰ পৰা বিভিন্ন অঞ্চলত আমাৰ মীন পালকসকলৰ ঘৰত গৈ আমি মীন বিভাগৰ পৰা পানীৰ গুণাগুণখিনি আমি চাই দিয়া হয়। আমাৰ এনেকুৱা মানে এটা পানী আৰু মাটি পৰীক্ষাৰ কাৰণে বিভাগৰ পৰা কিট দিছে। এই কিটটোৰ জৰিয়তে আমি ফাৰ্মাৰৰ ঘৰত গৈ পানী মাটিখিনি পৰীক্ষা কৰি দিওঁ। আমি বিভিন্ন ইয়াত পৰীক্ষা কৰিব পাৰোঁ, যেনেকৈ pH পাৰোঁ, টোটেল হাৰ্ডনেছ পাৰোঁ, ডিজেল অক্সিজেন পাৰোঁ, কাৰ্বন ডাই অক্সাইড পাৰোঁ, বহুত কেইটা আমি ইয়াতে পাৰোঁ। কিন্তু আমি মেইনলি আমি ফাৰ্মাৰৰ ঘৰত pH আৰু অক্সিজেনৰ ওপৰত বেছিকৈ গুৰুত্ব দিওঁ। সেই দুটা আমি ফাৰ্মাৰৰ ঘৰত গৈ পৰীক্ষা কৰি দিওঁ। সেইদৰে আমি আজি ধৰ্মেশ্বৰ ৰাভাৰ ঘৰত সদায় মানে মাহত 2 বা 3 বাৰ আহি তেওঁৰ পানীখিনি আৰু মাটিখিনি আমি পৰীক্ষা কৰি দি তেওঁৰ পুখুৰীত কিমান চূণ কিমান সাৰ দিব লাগে আমি ইয়াতে তেওঁক মানে নিৰ্ধাৰণ কৰি দিওঁ, আৰু সেই অনুমতে তেওঁ নিৰ্ধাৰিত নিয়মমতে চূণ আৰু সাৰ প্ৰয়োগ কৰি বৈজ্ঞানিক পদ্ধতিত মাছৰ খেতিত কৰি তেওঁৰ উপাৰ্জন বৃদ্ধি কৰি আছে। গতিকে আমি আজি প্ৰথমতে পানীৰ pHটো চোৱা যাব। গতিকে পানীৰ pHৰ কাৰণে আমি এনেকুৱা এটা বটলত 4 ml ল'ব লাগে। আমি এই পানীখিনি আমাৰ এই পুখুৰীটোৰ পৰাই লোৱা হৈছে, তেওঁৰ য'ত মানে মাছ খেতি কৰি আছে। গতিকে এই পুখুৰীটোত আমি কিমান pH আছে আজি চাই ল'ম, আৰু সেই অনুপাতে তেওঁৰ যদি চূণ বঢ়াব লাগে বা কমাব লাগে তেওঁ সেইখিনি নিৰ্দেশ দিম। আৰু অক্সিজেনতো তেনেকুৱা, অক্সিজেন আমাৰ pH হ'ব লাগে সদায় 6.5-ৰ পৰা 9.5 হ'লে আমাৰ ৰেঞ্জত থাকিব লাগে। ইয়াৰ যদি ওপৰত বা কমত যে মাছৰ বৃদ্ধিৰ এফেক্ট হয়, আৰু কেতিয়াবা মাছটো মৰি যাবও পাৰে। গতিকে আমি সদায় 6.5-ৰ পৰা 9.5 লৈ গুণটো মেইনটেইন কৰিব লাগে। সেইদৰে আমি ডিজেল অক্সিজেনৰো আমি 5 mg সদায় মেইনটেইন কৰিব লাগে। 3 পৰা 5 mg পাৰ লিটাৰ আমাৰ বিৰাট প্ৰয়োজন। গতিকে আমি সদায় মানে 5 mgৰ ওপৰত ডিজেল অক্সিজেনটো ৰখাৰ সদায় ব্যৱস্থা কৰিব লাগে। গতিকে ইয়াৰ কাৰণে আমি 4 mm ইয়াৰে পুখুৰী পানী লোৱা হৈছে। ইয়াতে এটা চিন আছে, এই চিনটো লৈ আমি ৰাখিলোঁ 4 ml। ইয়াতে আমাৰ কিছুমান মানে ৰিয়েজেণ্ট আছে, বিভাগৰ আমাৰ এই কিটটোৰ যিটো কিট দিছে ইয়াৰে আমি 1 নম্বৰ কিট, ইয়াতে বটল নম্বৰ 1 আছে, ইয়াতে ৰিয়েজেণ্ট আছে। এই ৰিয়েজেণ্টখিনিৰ আমি 2 ড্ৰপ ইয়াত দিব লাগিব। এতিয়া আমি এইটো মিক্স কৰিব লাগিব। এতিয়া ভালদৰে মিক্স কৰাৰ পিছত আমি মানে এইটো কালাৰৰ লগত মিক্স কৰিব লাগিব। গতিকে আমি দেখিলোঁ যে এই কালাৰটো আমাৰ 7ৰ লগত মিলি আছে। 7 অৰ্থাৎ ইয়াৰ পানীৰ pHৰ পৰিমাণ 7। গতিকে ইয়াৰ নিৰ্ধাৰিত আমাৰ যিখিনি প্ৰয়োজন সেইখিনি আছে। গতিকে তেওঁ উপযুক্তভাৱে ইয়াতে চূণ দি আছে, সেইকাৰণে তেওঁৰ পানীৰ গুণাগুণটো pHটো সদায় ঠিকমতে মেইনটেইন কৰি আছে। আধুনিক মীন প্ৰযুক্তিৰ অন্যতম প্ৰয়োগ সামগ্ৰী বাটন যন্ত্ৰও সংযোজন কৰা হৈছে জিলাখনৰ প্ৰগতিশীল মীন পালকৰ পামত। এই যন্ত্ৰ ব্যৱহাৰে মাছৰ উৎপাদন দুগুণে বৃদ্ধি কৰিব পাৰে। এই ক্ষেত্ৰতো জিলা মীন বিভাগে মীন পালকৰ মাজত সজাগতা আৰু সচেতনতা অনাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তৃণমূল পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলেও ক্ষেত্ৰলৈ গৈ মীন পালকক পাৰ্যমানে সহযোগিতা আগবঢ়াইছে। মীন প্ৰদৰ্শকদ্বয় সুভাষ চহৰীয়া আৰু পূৰ্ণানন্দ বড়োক লগ পাইছিলোঁ প্ৰসন্ন ৰাভাৰ পামত। প্ৰসন্ন ৰাভাক আজি পুৱা প্ৰায় 1 বছৰ হ'ল। তেখেতৰ পৰা যিখিনি তেখেতে বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰি আছে, তেখেতে এই অঞ্চলৰ ধৰ্মেশ্বৰ ৰাভাৰ তৃতীয়জন বুলি ক'ব পাৰি আমি। তেখেতে ভেৰগাঁও অঞ্চলৰ বিভিন্ন মানুহক তেখেতে যি ধৰণে বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰি আছে, তেখেতে আৰু
10জন মানুহক তেনেকৈ তেওঁ যিধৰণে মীন পালন কৰি আছে তেনেকৈ কৰিবৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়াই আহিছে। আমি তেখেতৰ ঘৰত প্ৰায় আহি থাকোঁ, আহি তেখেতৰ পৰা আমি বহুতো শিকিব পাৰিছোঁ আৰু আমি যিখিনি শিকিছোঁ তেখেতক দিছোঁ আমি আমাৰ ফালৰ পৰা। আৰু তেখেতৰ যিটো মানে আগ্ৰহ, বিভিন্ন মানে তেখেতে সমন্বিত যিটো মীন পালন, এতিয়া সেইটো নিজেই বহুত কষ্ট কৰি মানে কৰি আছে তেখেতে গোটেইখিনি মানে ধৰক কথাটো এনেকুৱা, যিহেতু আপোনালোকে তৃণমূল পৰ্যায়ৰ জিলাখনৰ মীন পালকৰ উন্নয়নৰ বাবে কাম কৰি আছে, বিভিন্ন ঠাইৰ মীন পালক ইয়ালৈ আহি প্ৰসন্ন ৰাভাৰ কাম চাইছে বা আপোনালোকে লৈ আহিছে, প্ৰসন্ন ৰাভাৰ কাম কাজখিনিৰ জৰিয়তে তেওঁলোকক উৎসাহিত কৰিছে, এনেকুৱা ধৰণৰ প্ৰচেষ্টা লৈছে নেকি? হয়, লৈছে নিশ্চয়। আমি প্ৰসন্ন ৰাভা তাত মানে আমাৰ যিখিনি বেনিফিচিয়াৰী আছে, যিখিনি আগ্ৰহ মানে মীন পালন কৰিবলৈ, তেখেতসকলক ইয়ালৈ লৈ আহি যেনেধৰণে মানে বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰি আছে সেইখিনি আমি তেওঁলোকক দেখাই আৰু বেছি আগ্ৰহ কৰিছোঁ। আৰু যিখিনি তেখেতে মানে জানে, তেখেতে মানে আমি যিটো মানে প্ৰেক্টিকেলি মানে কৰাই তেওঁলোকক দেখাই দিছোঁ। মানে তেওঁলোকো সুখী হয়, তেওঁলোকে ইয়াত দেখি পেলাই ইয়াত আদিপাঠ লৈ এনেধৰণৰ মীন পালনলৈ বাঢ়িছে। হয়, নিশ্চয়। এতিয়া ভেৰেগাঁও উন্নয়ন খণ্ডত প্ৰায় 80% মানুহ বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰি আছে। মীন পালন প্ৰযুক্তি অতি সৰল কিন্তু পৰিক্ৰমা শৃংখলাবদ্ধ। শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে মীন পালনৰ জৰিয়তে অনায়াসে স্বনিয়োজিত হ'ব পাৰে। এই ক্ষেত্ৰত যাৱতীয় সহযোগিতা আৰু কাৰিকৰী দিহা পৰামৰ্শৰ বাবে নিকটৱৰ্তী মীন বিভাগৰ লগত যোগাযোগ বাঞ্ছনীয়। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে।
ইয়াক প্ৰকৃত মূল্য বা বিপি বুলি ক'ব পাৰি। অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য বিপি নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। अभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।